Welcome to Digital Path Academy and BKSR classes. আৰু আজি আমি আপোনালোকৰ লগত টপ 100 পলিটি MCQ for grade 3 and grade 4 ডিসকাস কৰিম আৰু এখিনি আহিবলগীয়া ADRE APDCL বা ননৰ যি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ এক্সাম হৈ থাকিব তাৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'ব এইটা আৰু এটো আমি এটা সিৰিজ বনাইছো বেসিক্যালি আজি পাৰ্ট 1 ভিডিওত আহিছে তেনেকৈ ঠিক একেদৰে আমাৰ হিষ্ট্ৰী কোৱেশ্চনো থাকিব আৰু টপ 100 জিওগ্ৰাফি কোৱেশ্চনো আমি ডিসকাস কৰিম ঠিক আছে তো আজি আহক খালি ভিডিওটো স্টার্ট কৰাৰ আগত আমি কোৱেশ্চন গিটা ডিসকাস কৰা স্টার্ট কৰাৰ আগত আপোনালোকক কৈছো আপোনালোকে এক কাম কৰক কোৱেশ্চন গিটা অ্যাটেম্প কৰক হয় কমেন্ট সেকশনত অ্যাটেম্প কৰক নহলে আপোনালোকে কপি এখনত অ্যাটেম্প কৰক আৰু লাষ্টত চাওক আপোনাৰ কিটা আনসার কারেক্ট হৈছে ঠিক আছে তো আমি ফার্স্ট কোৱেশ্চনটো আজি আমি আৰম্ভ কৰো আহক তো আমাৰ আজি ফার্স্ট কোৱেশ্চনটো হৈ গল according to the constitution of India which of the following is enforceable in court to এটো সব SSC 17ত আহিছিলে বেসিক্যালি তো ইয়াৰ ভিতৰত কোনটো নিম্নলিখিত কোনটো আমাৰ দেখো যে এনফোর্সেবল হয় কোৰ্টত ঠিক আছে ন্যায়ালয়ত বেসিক্যালি বলবৎ কৰিব পাৰি তো আমি যদি চাও আমাৰ DPSP আমি গম পাও DPSP যোনটো হয় আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি এটো এনফোর্সেবল নহয় ঠিক আছে ঠিক একেদৰে আমাৰ প্ৰিএম্বলটো নহয় আৰু প্ৰিএম্বল আমাৰ হয় কি আমি যদি চাও ফৰ এক্সাম্পল আপোনালোকক ধৰি লৈছো আপোনালোক ধৰক কোনবা এখন কান্ট্ৰিত যাব কান্ট্ৰি এখনত যাব হলে আপোনালোকে সেই দেশখনৰ নিয়ম নীতি অলপ জানিব লাগিব নহয় জানো তো ঠিক তেনেদৰে ভাবক আমাৰ ফৰেনাৰ এজন যদি ইণ্ডিয়ালৈ আহে তেওঁ আমাৰ ইয়াৰ বিষয় কিবাটো নিয়মখিনি জানিব লাগিব আমাৰ ল জানিব লাগিব আমাৰ কনস্টিটিউশনখন কেনেকুৱা হয় কি জানিব লাগিব তো একচুয়ালি গোটেই কনস্টিটিউশনখন ইমানেই ডাঙৰ যে তেওঁলোকে পঢ়িব নোৱাৰে তো ফলত আমাৰ কন্টেন্ট হিচাপে প্ৰিএম্বলটো একচুয়ালি দিয়া হৈছে ঠিক আছে তো প্ৰিএম্বলটো আমি গম পালো হেতু কাৰণে এনফোর্সেবল নহয় আৰু ইয়াত আমাৰ কেস দুটামানো আছিল আমি এতিয়া ডিসকাস নকৰো বাট এই কেস গিটা একচুয়ালি কৈছে বেসিক্যালি প্ৰিএম্বল পাৰ্ট হয় নে নহয় কনস্টিটিউশনৰ ঠিক আছে ঠিক একেদৰে আমাৰ ফান্ডামেন্টাল ডিউটিজ আমি ফান্ডামেন্টাল ডিউটিজ খিনি লৈছিলো আমাৰ USSR ৰ পৰা সোভিয়েট ইউনিয়নৰ পৰা আমি হেতু সোর্সটো সোভিয়েট ইউনিয়ন হয় তেওঁলোকৰ পৰা বেসিক্যালি লৈছিলো আৰু আমাৰ ফান্ডামেন্টাল ডিউটি যদি চাও এটো কেবাটা কমিশনে ৰেকমেন্ডেশন দি আছে যে ইয়াক এনফোর্সেবল কৰিব লাগে কোৰ্টত ঠিক আছে কিন্তু এতিয়ালৈকে আমাৰ এনফোর্সেবল কৰা নাই তো আমি যদি চাও আমাৰ ফান্ডামেন্টাল রাইটস একচুয়ালি এনফোর্সেবল হয় যোনখিনি আমাৰ ইন্ডিভিজুৱেলক বেসিক্যালি দিয়ে এগেইনষ্ট দ্য ষ্টেট এগেইনষ্ট দ্য সিটিজেন ঠিক আছে তো হেতু ফান্ডামেন্টাল রাইটস আমাৰ এনফোর্সেবল হয় তো ইয়াৰ কারেক্ট আনসার আমি যদি চাও অপশন নম্বৰ ডি হয় ঠিক আছে মৌলিক অধিকাৰ বিলাক আমাৰ ঠিক আছে এতিয়া নেক্সট আমি চাও আমাৰ সেকেন্ড কোৱেশ্চনটো তো আমাৰ সেকেন্ড কোৱেশ্চনটো হৈ গল ফান্ডামেন্টাল রাইটস আর এগেইনষ্ট মৌলিক অধিকাৰ বিলাক আমি কাৰ বিৰুদ্ধে বেসিক্যালি পাও ঠিক আছে তো আমি যদি চাও আমাৰ ফান্ডামেন্টাল রাইটস আর अवेलेबल এগেইনষ্ট অকল ষ্টেট আমাৰ নহয় ডেফিনেটলি আমাৰ আনসার বি হ'ব বোথ ষ্টেট এন্ড সিটিজেনস ঠিক আছে তো ইয়াত আমি গম পালো আমাৰ আনসার নম্বৰ বি হয় ঠিক আছে নাও আমি যদি চাও সব এইবিলাক কোৱেশ্চন কিন্তু মই কৈছো আকৌ প্ৰিভিয়াস ইয়াৰ SSC আৰু UPPSC আহি গৈছে কিন্তু দেই নাও আমাৰ আমি যদি চাও 3 নম্বৰ আমাৰ যোনটো কোৱেশ্চন হৈ গল 3 নম্বৰ প্ৰশ্নটো হৈ গল which one among of the following is not included in the fundamental rights embodied in the Constitution of India তো রাইট টু ইকুয়ালিটি তো আমি জানো আমাৰ ফান্ডামেন্টাল রাইটছত হয় যত আমাৰ আৰ্টিকেল 14 ৰ পৰা আৰ্টিকেল 18 ৰ লগে আছে ঠিক একেদৰে রাইট টু ফ্ৰীডম তো আমি যদি চাও 19 ৰ পৰা 22 লগে আছে রাইট এগেইনষ্ট এক্সপ্লইটেশন তো 23 বা 24 লগে আছে হয় না অকল এটা বস্তু জানো আমাৰ রাইট টু ইনফরমেশন এই রাইট টু ইনফরমেশনটো আমাৰ ফান্ডামেন্টাল রাইটছত নাই এখন এক্ট হিচাপে পিছলে আহিছিল 2005 ত আমাৰ রাইট টু ইনফরমেশন এখন এক্ট হয় যত আমাৰ রাইট টু ইনফরমেশনৰ বা আমাৰ ডেমোক্ৰেসিটো আৰু ষ্ট্ৰং হয় যত আমাৰ একাউন্টেবিলিটি বাহে হয় না যিমান ডিপাৰ্টমেন্টস আছে সিহঁতৰ একাউন্টেবিলিটি বাহে রাইট টু ইনফরমেশনৰ কাৰণে আৰু আমি যদি চাও আমাৰ ট্ৰান্সপাৰেন্সিও বাহে ঠিক আছে তো ইয়াৰ আনসাৰটো আমি গম পাইছো কোনটো অপশন নম্বৰ ডি রাইট টু ইনফরমেশন ঠিক আছে নেক্সট আমি যদি চাও আমাৰ 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ কোৱেশ্চনটো হৈ গল which of the following amendment act of the constitution deleted right to property fundamental rights বা কোনটো সংশোধনে বেসিক্যালি ডিলিট কৰি দিছিলে তো এটো সব হেতু সময়ত মৰাৰজি দেশাই গভৰ্নমেন্ট চলি আছিল আৰু বেসিক্যালি এটো আসলে আমাৰ 44th amendment ঠিক আছে 44th amendment ইয়াৰ কারেক্ট আনসার হৈ গল 44th amendment 44th amendment বেসিক্যালি 1978 ত আমাৰ ফান্ডামেন্টাল রাইটসৰ পৰা রাইট টু প্ৰপাৰ্টিটো উলিয়াই দিছিলে তো রাইট টু প্ৰপাৰ্টিটো আপোনালোকে কমেন্ট কৰি কক কোনটো আৰ্টিকেলত আছিল বেসিক্যালি কোনটো আৰ্টিকেলত ডিল কৰিছিলে ফান্ডামেন্টাল ৰাইটৰ ঠিক আছে
আচ্ছা, এতিয়া আমি যাওঁ আমাৰ 5 নম্বৰ কুৱেশ্যনটো। তো অনলি দ্য চিটিজেন অফ ইণ্ডিয়া এনজয় দ্য ৰাইট টু, তো আমাৰ ফাণ্ডামেণ্টেল ৰাইট যোনখিনি মৌলিক অধিকাৰ আছে সেইবিলাক অকল আমাৰ ভাৰতৰ নাগৰিকৰ কাৰণে কোনকেইটা একচুৱেলি এভেইলেবল হয়, ইয়াত দি থোৱা যোনকেইটা অপশ্যন আছে তাৰ ভিতৰত কোনকেইটা অকল আমাৰ ভাৰতৰ নাগৰিকৰ কাৰণে বা আমাৰ চিটিজেন অফ ইণ্ডিয়াৰ কাৰণে এভেইলেবল হয়, ঠিক আছে। তো প্ৰথমটো আমি যদি চাওঁ, ফাৰ্ষ্টটো আমাৰ হৈ গ'ল ইকুৱেলিটি বিফ'ৰ ল'। তো ইকুৱেলিটি বিফ'ৰ ল' আমি গম পাইছোঁ দুইটাই এইটো ফৰেনাৰৰ কাৰণেও এভেইলেবল হয় এজ ৱেল এজ ফৰ চিটিজেনছ, হয় নাই, দুইটাৰ কাৰণে এইটো আপোনাৰ এভেইলেবল হয়, বথ ফৰ ফৰেনাৰ্ছ এণ্ড চিটিজেনছ, ঠিক আছে। তো এইটো হ'বই নোৱাৰে। তো ইয়াত আমি চালোঁ য'ত য'ত 1 আছে আপোনাৰ ইয়াত অকল চিটিজেনে এনজয় কৰে কৈছে ন, দুইটা ফৰেনাৰ আৰু চিটিজেনে এনজয় কৰা অপশ্যনটো আমাৰ হ'ব নোৱাৰে। তো 1 য'ত য'ত আছে সেইকেইটা আমি কাটি দিওঁ। তো এ আৰু অপশ্যন বি আমাৰ অট'মেটিকেলি আমি গম পাইছোঁ ৰং হয়। এতিয়া আমাক চব চি আৰু ডিত দিয়া আছে, চিত দিয়া আছে যে অনলি 4, ডিত দিয়া আছে 3 and 4। তো আমি এতিয়া অকল 4 দুটাতে হ'ব আমি গম পালোঁৱে, অকল 3 অপশ্যনটো পঢ়িলে গম পাই যাম। তো ফ্ৰীডম এজ টু পে'মেণ্ট অফ টেক্সেছ ফৰ প্ৰমোশ্যন অফ এনি পাৰ্টিকুলাৰ ৰিলিজন, আৰু এইটো কথা মনত থ'ব যেতিয়াই আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ ৰিলিজনৰ ওপৰত আহিব, তো ৰিলিজনৰ ওপৰত আমাৰ 25, আৰ্টিকেল 26, 27 আৰু 28 এইকেইটা ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ এভেইলেবল হয় বথ ফৰ চিটিজেন অফ ইণ্ডিয়া এজ ৱেল এজ ফৰ ফৰেনাৰ্ছ। তো দুইটাৰ কাৰণে একচুৱেলি এভেইলেবল হয়। তো এই অপশ্যনটো একচুৱেলি আমাৰ ইয়াত ভুল হৈছে। তো অকল আমি যদি চাওঁ আমাৰ আনচাৰ হ'ব অনলি চি, চিটো হ'ব অনলি 4, ঠিক আছে। আচ্ছা, এতিয়া আমি চাওঁ আমাৰ যোনটো 6 নম্বৰ কুৱেশ্যনটো। তো 6 নম্বৰ কুৱেশ্যনটো যদি চাওঁ, দ্য আৰ্টিকলছ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া উইচ ডিলছ উইথ ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি। তো আমাৰ চব কোনকেইটা আৰ্টিকেল তলত দিয়া বেচিকেলি আমাৰ মানে ডাইৰেক্টিভ DPSPত বেচিকেলি আছে, ঠিক আছে। তো আৰ্টিকেল 26 বা 41, চব 26টো আমি গম পাওঁ এইটো ৰিলিজনৰ হয়, ফাণ্ডামেণ্টেল ৰাইট টু ৰিলিজনৰ হয়। তো এইটো হ'বই নোৱাৰে ফাৰ্ষ্ট অপশ্যনটো। আৰ্টিকেল 30 to 45 কৈছে। তো 30ও ফাণ্ডামেণ্টেল ৰাইটৰ কোনটো কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট ফৰ মাইনৰিটিজ, হয় নাই, সেইটো ডিল কৰে। তো এইটোও হ'ব নোৱাৰে। তো আমাৰ অপশ্যনটো আমি গম পালোঁ চি হয়, য'ত 36 পৰা 51লৈকে আছে, হয়নে। তো ইয়াৰ ৰাইট আনচাৰটো আমি যদি চাওঁ 6 নম্বৰ কি হয়, চি, ঠিক আছে, 36 to 51। নেক্সট আমি চাওঁ আমাৰ 7 নম্বৰ কুৱেশ্যনটো, ডেট ইজ DPSP মে বি ক্লাছিফাইড ইনটু উইচ অফ দ্য ফলোয়িং পাৰ্টছ ফৰ দ্য চেক অফ কনভিনিয়েণ্ট ষ্টাডিত। চব কনভিনিয়েণ্টৰ পঢ়িবলৈ কনভিনিয়েঞ্চৰ কাৰণে কোনটো, পঢ়িবলৈ সুবিধাৰ কাৰণে কোনকেইটা বস্তু ক্লাছিফাই আমাৰ কৰি লোৱা হৈছে। তো চব আমাৰ একচুৱেলি DPSP যে আমি যেতিয়া আমি লক্ষ্মীকান্তখন পঢ়োঁ বা আপোনালোকে বেলেগ যদি পঢ়ে কেইবাছো যদিও পঢ়িছে, তাত আমি দেখিছোঁ যে আমাৰ বেচিকেলি ছ'চিয়েলিষ্ট, গান্ধীয়ান আৰু লিবাৰেল বুলি DPSPবিলাক ভাগ কৰি থৈছে। একচুৱেলি ন, আমাৰ যোনখন একচুৱেল কনষ্টিটিউশ্যন হয় সেই কনষ্টিটিউশ্যনখন সংবিধানখনত কিন্তু তেনেকৈ কোনো ধৰণৰ ক্লাছিফাই কৰি দিয়া নাই, ছ'চিয়েলিষ্ট প্ৰিন্সিপাল বা গান্ধীয়ান বা লিবাৰেল বুলি তেনেকুৱা ধৰণৰ আমাৰ একচুৱেলি তেনেকুৱা কোনো ধৰণৰ ক্লাছিফিকেশ্যন কৰি দিয়া নাই। এইটো একচুৱেলি আমাৰ পঢ়িবলৈ সুবিধাৰ কাৰণেহে আমাৰ কিতাপবিলাকত, যেনেকৈ এক্সাম্পল মই ক'লোঁ লক্ষ্মীকান্তত আমাৰ ইয়াত যোনবিলাক অকণমান গান্ধীৰ আইডিঅ'লজিৰ লগত মিলিছিলে সেইবিলাকক আমি গান্ধীয়ান প্ৰিন্সিপাল বুলি দি দিলোঁ, জাষ্ট আমি পঢ়িবলৈ সুবিধা হোৱাৰ কাৰণে, ঠিক আছে। তো আমি গম পালোঁ ছ'চিয়েলিষ্ট, গান্ধীয়ান আৰু লিবাৰেল আটাইকেইটাই আমাৰ কাৰেক্ট অপশ্যন হয়, ঠিক আছে। মনত থ'ব আমাৰ কিন্তু একচুৱেল সংবিধানখনত, কনষ্টিটিউশ্যনখনত এনেকুৱা ক্লাছিফিকেশ্যন কৰা নাই, ঠিক আছে। নেক্সট আমাৰ 8 নম্বৰ কুৱেশ্যন যোনটো হৈ গ'ল, উইচ অফ দ্য ফলোয়িং ইজ নট দ্য অবজেক্টিভ অফ ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি। DPSPৰ আমাৰ কোনটো অবজেক্টিভ একচুৱেলি নহয়। আমি যদি চাওঁ ৱেলফেয়াৰ ষ্টেট এষ্টাব্লিছ কৰাটো হয় নে নহয়, ডেফিনেটলি এইটো হয়। DPSP মেইন মটোটোৱে হয় যে কেনেকৈ ৱেলফেয়াৰ ষ্টেট আমাৰ গঢ়ি তুলিব পাৰে, আৰু আমি গম পাওঁ আমাৰ ইণ্ডিয়া ইজ এ ৱেলফেয়াৰ ষ্টেট, হয় নাই। তো ইণ্ডিয়া ৱেলফেয়াৰ ষ্টেট হয়। তো ডেফিনেটলি ফাৰ্ষ্টটোতো আমাৰ গম পাইছোঁ কাৰেক্ট হ'ব, DPSP সেইটো দিয়া আছে। ছ'চিঅ' ইকনমিক ৱেলফেয়াৰ সেইটো আমি প্ৰথম যেনেকৈ ক্লাছিফাই কৰা আছিলে, মই কৈছিলোঁ যে আপোনালোকক ছ'চিয়েল, লিবাৰেল আৰু গান্ধীয়ান, ঠিক তেনেকৈ আমাৰ যোনটো ছ'চিয়েল ক্লাছিফিকেশ্যন আছে তাতে এই বস্তুটো আমাৰ এনচিয়'ৰ কৰা হৈছে বেচিকেলি। তো এইটো আমাৰ DPSPত আছে, আমি গম পাইছোঁ। নেক্সট আমাৰ হৈ গ'ল লিবাৰেল প্ৰিন্সিপাল এটা ইয়াত দিয়া আছে, যাতে আমি কেনেকৈ ইণ্টাৰনেশ্যনেল পিচ আৰু ছিকিউৰিটি এষ্টাব্লিছ কৰিব পাৰোঁ বা প্ৰমোট কৰিব পাৰোঁ, আৰু এইটো DPSP পাৰ্ট হয়। আৰু আমাৰ ইণ্ডিয়া যিহেতু এখন ছেকুলাৰ কাণ্ট্ৰি হয়, ইয়াত কোনো এটা ৰিলিজন আমাৰ
বেচিকেলি প্ৰমোট নকৰে হয়নে সেইকাৰণে এই আনচাৰটো আমাৰ ভুল হ'ব টু এষ্টাব্লিছ আ ৰিলিজিয়াছ ষ্টেট তো ইয়াত নট অবজেক্টিভ নহয় কৈছে ন তো অট'মেটিকলি আমি গম পালোঁ ৰিলিজিয়াছ ষ্টেটটো আমাৰ কি হয় অবজেক্টিভ নহয় তো এই কুৱেশ্যনটোৰ কাৰণে এই আনচাৰটো কাৰেক্ট হয় বাট এজ এ হোল এইটো একচুৱেলি আমি গম পাইছোঁ DPSPৰ পাৰ্ট নহয় বা আমাৰ সংবিধানৰে পাৰ্ট নহয় আমি কেতিয়াও আমাৰ ৰাষ্ট্ৰীয়খন ধৰ্ম প্ৰতিষ্ঠান কৰিব বিচৰা নাই ঠিক আছে কোনো এটা ধৰ্মক আমি প্ৰমোশ্যন কৰিব বিচৰা নাই নেক্সট আমাৰ 8 নম্বৰ যোনটো আমি কুৱেশ্যন চালোঁ which of the following is not the objective of directive principle of state policy তো আমাৰ যোনটো তলত যোনখিনি অপশ্যন দিছে তাৰ ভিতৰত উল্লেখ কৰা কোনটো আমি যদি চাওঁ DPSP আমাৰ ইয়াত উদ্দেশ্য নহয় ঠিক আছে অবজেক্টিভ নহয় অলৰেডি আমি চালোঁ ইট ৱাজ ৰিলিজিয়াছ ষ্টেট নেক্সট 9 নম্বৰ কুৱেশ্যনটো আমি যদি চাওঁ 9 নম্বৰ কুৱেশ্যনটো আমাৰ হৈ গ'ল দ্য আইডিয়েল অফ ৱেলফেয়াৰ ষ্টেট ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ এনশ্ৰাইণ্ড ইন ক'ত দিয়া আছে আমাৰ আইডিয়েল অফ ৱেলফেয়াৰ ষ্টেটটো অলপ দেৰি আগত আমি ডিছকাছ কৰি আহিছোঁ তো ইয়াৰ আনচাৰটো এইটো মই বাকীকেইটা পইণ্ট ডিছকাছ নকৰোঁৱেই তো আমাৰ অবভিয়াছলি আনচাৰ বি হ'ব ডেট ইজ DPSP ঠিক আছে আৰু লাষ্ট এতিয়া আমাৰ একদম লাষ্ট কুৱেশ্যন হৈ গ'ল 10 নম্বৰ কুৱেশ্যনটো হৈ গ'ল পঞ্চায়তী ৰাজৰ ওপৰত আহিছে চাওক পঞ্চায়তী ৰাজ বহুত ইম্পৰ্টেণ্ট হয় এক্সামবিলাকৰ কাৰণে যেনেকৈ ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা কুৱেশ্যন আহিবই প্ৰত্যেকটো এক্সামতেই আহে আমি দেখি পাওঁ UPSC পৰা আদি কৰি APSC আদি কৰি আমাৰ যিমান গভৰ্ণমেণ্টৰ এক্সাম আছে ঠিক তেনেদৰে পঞ্চায়তৰ ওপৰতো আমাৰ কুৱেশ্যনছ আহে ঠিক আছে আমাৰ পঞ্চায়তী ৰাজ ছিষ্টেমটো বা ভাৰতীয় পঞ্চায়তী ৰাজ যোনটো ব্যৱস্থা আছে তো নিম্নলিখিত কোনটো আমাৰ নিৰ্ধাৰণ কৰা হৈছে তো আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থাটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছত হ'ব নেকি চব ফাণ্ডামেণ্টেল ৰাইটছবিলাক একচুৱেলি ইণ্ডিভিজুৱেল ৰাইটছ হয় বুজিলে ইণ্ডিভিজুৱেলৰ কাৰণে হয় এইবিলাক ৰাইটছ ঠিক আছে ঠিক তেনেকৈ আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ যদি চাওক এইবিলাক ইণ্ডিভিজুৱেলৰ কাৰণে এছাইন কৰি দিছে যে এজন মানুহৰ কি ডিউটিজ থাকিব পাৰে কিন্তু যেতিয়া ৱেলফেয়াৰ ষ্টেটৰ কথা কৈছোঁ এটা ছ'চাইটি এজ এ হোল ডেভেলপমেণ্টৰ কথা আহে তেতিয়া সদায় আমি DPSPটোৰ কথা গম পাওঁ আৰু DPSPতে একচুৱেলি আৰ্টিকেল 40 আণ্ডাৰ যোনটো আমাৰ গান্ধীয়ান প্ৰিন্সিপাল আমি গম পাইছোঁ সেই তাতে এই পঞ্চায়তী ৰাজ ছিষ্টেমৰ কথা একচুৱেলি লিখা আছে আৰু এই আৰ্টিকেল 40টোৱে পিছত আমাৰ কি কৰিলে 73rd এমেণ্ডমেণ্ট দি সংশোধন কৰি কেনে সংবিধানখনত আমাৰ আইন হিচাপে পঞ্চায়তী ৰাজ ব্যৱস্থাটো আনিলে আৰু তাতে আমাৰ প্ৰত্যেক 5 বছৰত এতিয়া ইলেকশ্যন হয় এইটোৰ পিছৰ পৰাই তাত আমি দেখিছোঁ ইনফেক্ট পঞ্চায়তী ৰাজ ছিষ্টেমত যেনেকৈ এটা ক্ৰাইটেৰিয়া বান্ধি দিছিলে তেওঁলোকে চেণ্টাৰে মডেল এক্ট এখন বনাইছিলে এইটো পঞ্চায়তী ৰাজ ছিষ্টেমটো একচুৱেলি ষ্টেট লিষ্টত পৰে চেণ্টাৰে সেইটো কাৰণে মডেল এক্ট এখন বনালে আৰু তাত কৈছিলে যে 1/3 ৰিজাৰ্ভেশ্যন দিবই লাগিব মাইকী মানুহক ওমেনৰ কাৰণে ঠিক আছে 33% ৰিজাৰ্ভেশ্যন আমাৰ অসমে কি কৰিলে যিহেতুখন মডেল এক্ট আছিলে এইটো মিনিমাম ক্ৰাইটেৰিয়াটোহে হয় অসমে ক'লে যে নাই আমি 1/3 নিদিওঁ আমি হাফ দিম বেচিকেলি আৰু হাফ ডেট ইজ 50% ৰিজাৰ্ভেশ্যন দিম মাইকী মানুহক পঞ্চায়তী ৰাজ ব্যৱস্থাটোত গম পালে তো এইটোৱে হৈ গ'ল 10টা কুৱেশ্যন আজি আমি ডিছকাছ কৰিলোঁ তো লাষ্ট কুৱেশ্যনটো আমি গম পালোঁ আনচাৰ আমাৰ DPSP হয় ঠিক আছে এনেকৈ আমি চিৰিজ কণ্টিনিউ কৰি থাকিম আৰু যাৰ 10টা কুৱেশ্যন কাৰেক্ট হৈছে আপোনালোকে কমেণ্ট কৰক কাৰ হৈছে আৰু যাৰ হোৱা নাই তেওঁলোকেও কমেণ্ট কৰক কাৰ কেইটা কাৰেক্ট হৈছে সেইকেইটা আপোনালোকে কমেণ্ট বক্সত দিয়ক আৰু যাৰ কাৰেক্ট হৈছে 10টাৰ ভিতৰত 10টা কংগ্ৰেচুলেশ্যনছ টু দেম আৰু এনেকৈ আমি আমাৰ যোনটো প্ৰিপেৰেশ্যন সেইটো কৰি গৈ থাকিব লাগিব আৰু বাকীবিলাকেও একো ভুল হৈছে যদি একো আমাৰ ভয় কৰিবলগীয়া একো নাই আমি এনেকৈ প্ৰিপেৰেশ্যন কৰি গৈ থাকিম ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰি গৈ থাকিম এক্সামবিলাকত আমি জাষ্ট ইয়াত ভুল কৰিলে একো নাই ইয়াত আমি ভুল কৰোঁ একচুৱেলি ভালহে ইয়াত ভুল কৰিবহে লাগে যাতে এক্সামত ভুলবিলাক নহয় আমি ইয়াত ভুল কৰিলে ইয়াত শিকিম আৰু এক্সামত যোনটো আমাৰ ফাইনেল ডে হ'ব সেইটোত যাতে আমি ভুল কৰিব নালাগে সেইটো আমাৰ অবজেক্টিভ হ'ব লাগে সেইটো কাৰণে মই কৈছোঁ আপোনালোকে এটেম্প কৰক এক্সাম এইবিলাক কুৱেশ্যনবিলাক আৰু কমেণ্ট কৰিব ঠিক আছে থেংক ইউ